আচলতে কালাপানী আউটপোষ্টৰ পৰা ICৰ এটা খবৰ পালোঁ এটা আননেচাৰেল ডেথ হৈছে বুলি। আহিলৈ দেখা পালোঁ যে এগৰাকী ব্যক্তি নাম তেওঁ মিলন আলী হেংগিং পজিশ্যনত পোৱা গ'ল আৰু বডিটো চাই দেখা গ'ল যে হেংগিংটো বহুত আগতে হৈছে কিয়নো অত্যন্ত দুৰ্গন্ধ বাহিৰ হৈছে। যিখিনি ইনকুৱেষ্টৰ যাৱতীয় কাম সেইখিনি কৰা হৈছে আৰু ডেড বডিটো আমি ধুবুৰী মেডিকেল কলেজ আৰু হস্পিটেললৈ PMৰ বাবে পঠাইছোঁ। PMত প্ৰকৃত কাৰণটো মৃত্যুৰ প্ৰকৃত কাৰণটো ধৰা পৰিব আৰু তেখেতলোকৰ যি ল'ৰা ছোৱালী আছে তেখেতলোকৰ পৰাও আমি ষ্টেটমেণ্ট লৈছোঁ। তেখেতলোকৰ অন্য কোনো ব্যক্তিৰ ওপৰত সন্দেহ প্ৰকাশ কৰা নাই আৰু তেখেতলোকে কৈছে যে এই মৃত্যুৰ ওপৰত অন্য কোনো ব্যক্তিৰ ওপৰত তেখেতলোকে সন্দেহ বা ডাউট কৰা নাই।